নমস্কাৰ সকলোকে আপোনালোককটো আমাৰ যিবিলাক প্ৰডাক্ট আছে প্ৰডাক্টবিলাকটো আপোনালোকক দেখাই আছো আৰু প্ৰত্যেককে খুজি আছে যে দাদা এইবিলাক ক'ত পাম ক'ত গলে পাম এতিয়া বৰ্তমানটো আমি গুদানৰ পৰাই সেল কৰি আছিলো আৰু আমি অসমৰ ভিতৰতে প্ৰথমটো শ্বৰুম আমি খুলিবলৈ গৈ আছো লোকেশনটো আপোনালোকক কৈ আছো এটো হাইৱে হয় এক্সাক্ট লোকেশনটো আপোনালোকক ভিডিওটো শেষলৈকে কৈ আছো আৰু ইয়াতে আমি গোটেই কনষ্ট্ৰাকচনত যিমানখিনি সামগ্ৰী ব্যৱহাৰ হয় এটো যে প্ৰত্যেকটো সামগ্ৰী আমি সেল কৰিবলৈ গৈ আছো আৰু ইয়াতে প্ৰত্যেকটো বস্তু ডিসপ্লে কৰা যাব কাৰণ মানে এটো লাইক আমি মিউজিয়াম টাইপে কৰিবলৈ গৈ আছো আপোনালোকে কিমান ডাঙৰ স্পেচ হয় এবাৰ যদি আপোনালোকে চাই গম পাব আৰু লোকেশনটো গুৱাহাটীৰ হয় গুৱাহাটী খানাপাৰা বেক সাইডে এটা বাস ষ্টেণ্ড আছে মই আপোনালোকক সন্মুখৰ পৰা ৰাস্তাৰ পৰা ভিডিও এটা বনাই দেখাম আৰু ইয়াতে প্ৰত্যেকটো মানে প্ৰডাক্টৰ এটা ডিসপ্লে ইউনিট হ'ব এনেকে আমাৰ বহুতখিনি প্ৰডাক্ট ইয়াতে থাকিব প্ৰায় মানে 100 ওচৰা-ওচৰি আমি এনেকুৱা শ্বৰুম টাইপ কৰিম প্ৰায় 8000 স্কয়াৰ ফিট মানত আমি এনেকে ডিসপ্লে ইউনিট কৰিব গৈ আছো আৰু অসমৰ প্ৰত্যেকটো ডিস্ট্ৰিক্টতে আমি কৰিবলৈ আগবাঢ়িছো বৰ্তমান আমি প্ৰথমটো ষ্টাৰ্ট কৰিছো খানাপাৰা আৰু ইয়াতে আপোনাৰো যদি নিজৰ কিবা কোনবাই যদি শ্বৰুম ইয়াত বা নিজৰ যদি কিবা প্ৰডাক্ট ইয়াতে ৰাখি ডিসপ্লে কৰিম বুলি যদি ভাবি আছে তেতিয়াহলে নিশ্চয়কৈ তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে বৰ্তমান আমাৰ কাম চলি আছে বহুত বেছি দিন নালাগিব গোটেইখিনি আমাৰ কমপ্লিট হৈ যাওঁতে আৰু যথেষ্ট ডাঙৰ স্পেচ আছে ইয়াতে যেনে আপোনালোকে দেখা গৈছে মানে 10 ফুট বাই 10 ফুটকে আমি মোটামুটি প্ৰায় 100 টা মান ইউনিট আমি লগাব পাৰিম আৰু ইয়াতে কনষ্ট্ৰাকচনৰ মানে একদম সৰু বস্তু এটাৰ পৰা প্ৰত্যেকটো বস্তু ইয়াতে থাকিব আৰু খুব ধুনীয়াকৈ আমি ডিসপ্লে কৰিম আৰু খুব সোনকালে আমি মুকলি কৰিম আপোনালোকে দেখা পাব হলে মই ভিডিও বনাই দেখাম আৰু যদি ভাবি আছে মানে ইয়াত আহি পেলাই ভিজিট কৰি চাম বুলি বা আমাৰ প্ৰডাক্ট বিলাক চাম বুলি তেতিয়াহলে চাব পাৰে আৰু কোনোবা যদি নতুনকে কোনোবা যদি ব্যৱসায়ীয়ে নিজৰ কিবা প্ৰতিষ্ঠান খুলিছে বা নিজৰ কিবা প্ৰডাক্ট যদি ইয়াতে ডিসপ্লে কৰিম বুলি ভাবিছে তেতিয়াহলে তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে মানে কোনোবা যদি নিজা ম্যানুফ্যাকচাৰ আছে কাৰোবাৰ তেতিয়াহলে আমি ইয়াতে তেওঁলোকক অলপমান স্পেচ দিব পাৰিম নিজৰ প্ৰডাক্ট বিলাক সেল কৰিব কাৰণে বা প্ৰডাক্টখিনি ৰাইজক দেখাবৰ কাৰণে আৰু গুৱাহাটীত আমি এই ধৰণে প্ৰথমটো ষ্টাৰ্ট কৰিছো গুৱাহাটীৰ খানাপাৰা মই এক্সাক্ট লোকেশনটো বিল্ডিংৰ লোকেশনটো মই দি আছো বাৰু আৰু এনেকে গোটেই অসমৰে আমি প্ৰত্যেকটো ডিস্ট্ৰিক্টতে আমি কৰিবলৈ আগবাঢ়িছো ফ্ৰেঞ্চাইজি দি পেলাই সেই ধৰণে গতিকে কোনবাই যদি ভাবিও আছে আমাৰ লগত আগবাঢ়ো বুলি বা আমাৰ ফ্ৰেঞ্চাইজি লৈ কাম কৰো বুলি কৰিব পাৰে আৰু এটো আমি নিজাকে কৰিছো ইয়াতে আমাৰ কনষ্ট্ৰাকচনৰ মিউজিয়াম টাইপে হ'ব আৰু মানে ঘৰ এখন বনালে যিমান সামগ্ৰী নতুন পুৰণা যিমান সামগ্ৰী আছে গোটেই সামগ্ৰীবিলাক ইয়াতে আপোনালোকে দেখা পাব ধৰক 500 টকা টাইলছৰ পৰা 5000 টকা টাইলছলৈকে বা স্যানিটাৰী ফিটিংছ আপোনাৰ 200 টকাৰ পৰা 2000 টকালৈকে মানে একো বাকি নাথাকে সিমেন্ট লোহাকে আদি কৰি প্ৰত্যেকটো বস্তু ইয়াতে ডিসপ্লে কৰা যাব আৰু একো বাকি নাযায় মানে নতুন নতুন যিমান বিলাক প্ৰডাক্ট ওলাই আছে বা যি সামগ্ৰী ওলাই আছে একো সামগ্ৰী বাকি নাযায় ইয়াতে আমি এই ধৰণে কৰিম আৰু এটো আমি সম্পূৰ্ণ নিজাকে কৰিছো প্ৰায় 8000 স্কয়াৰ ফিট মানত এফালেও আছে ইফালেও আছে বহুত ডাঙৰকৈ কৰিব গৈছো আৰু আশীৰ্বাদ কৰিব যাতে সফল হও বহুত এনেকুৱা আমাৰ প্ৰতিদ্বন্দ্বী আছে বহুত এনেকুৱা মানে মানুহে আমাক সব ফালৰ পৰা মানে হাৰ্ম কৰিবলৈ বা ক্ষতি কৰিবলৈ চেষ্টা কৰি আছে আশীৰ্বাদ কৰিব যাতে সাকসেসফুলি কামটো ধুনীয়াকৈ কৰিব পাৰো আৰু অসমৰ ৰাইজৰ ভালৰ কাৰণে কিবা এটা যাতে কৰি আগবাঢ়িব পাৰো আশীৰ্বাদ কৰিব ধন্যবাদ